শ্যামকানু মহন্তৰ পিছত এবাৰ ফেচবুকত সাফাই গাইছে সিদ্ধাৰ্থ শৰ্মাই সুৰক্ষাৰ আশ্বাস পালেহে অসমলৈ ঘূৰি আহিব অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা সত্য দাঙি ধৰাৰ বাবে সুযোগ লাগে এতিয়া সিদ্ধাৰ্থ শৰ্মাক সিংগাপুৰৰ ঘটনাস্থলীত জুবিন গাৰ্গক সহায়ৰ চেষ্টা চলাইছিল বুলি উল্লেখ কৰিছে সিদ্ধাৰ্থ শৰ্মাই ইয়াৰ লগতে কৈছে যে নশ্বৰ দেহ ভাৰতলৈ ঘূৰাই অনাৰো তেওঁলোকে হেনো ব্যৱস্থা কৰিছিল মৃত্যুৰ ভাবুকি ঘৃণাভৰা বাৰ্তা গালি গালাজ লাভ কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰিছে সিদ্ধাৰ্থ শৰ্মাই পৰিয়াল বন্ধুবৰ্গৰ বাধাত দিল্লীতে থাকিবলৈ বাধ্য হৈছিল সংবাদ মাধ্যমৰ বাতৰিক উৰা বাতৰি আখ্যা দিছে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধনৰ অপব্যৱহাৰ কৰা নাই বুলি উল্লেখ কৰিছে এগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ হাজু বুলি তেওঁ এই পত্ৰযোগে উল্লেখ কৰিছে কপিৰাইট ৰয়্যালিটিৰ সন্দৰ্ভতো কিছু কথা উল্লেখ কৰিছে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ বেছিভাগ গানে অন্য মিউজিক প্ৰডাকশ্যনৰ মালিকানাধীন আৰু জুবিন গাৰ্গ মিউজিক LLPৰ অংশীদাৰ হোৱাৰ কথা তেওঁ অৱশ্যে স্বীকাৰ কৰিছে এই প্ৰতিষ্ঠানৰ পৰা মাহেকত কেইহাজাৰমান টকাহে উপাৰ্জন হৈছিল বুলি উল্লেখ কৰিছে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ মিউজিকেল LLP গৰিমা শইকীয়া গাৰ্গৰ নামলৈ হস্তান্তৰিত হ'ব SITৰ তদন্তটো সহযোগ কৰিব বুলি উল্লেখ কৰিছে এই পত্ৰযোগে সিদ্ধাৰ্থ শৰ্মাই অৱশেষত যেন গাতৰ পৰাহে ওলাল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ পিছত এবাৰ নিজৰ সাফাই গাইছে এই পত্ৰযোগে সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাই যিগৰাকী সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হিচাপে আছিল জুবিন গাৰ্গৰ আৰু সেইগৰাকী মেনেজাৰৰ উপস্থিতিত জুবিন গাৰ্গৰ এই অকাল মৃত্যু হৈছিল আৰু তাৰ পাছত স্বাভাৱিকতে চাৰিওফালে ক্ষোভৰ জুই আৰু অৱশেষত 7টা দিনৰ অন্তত হাৰ পাইছে সিদ্ধাৰ্থ শৰ্মাই আৰু এক পত্ৰযোগে সামাজিক মাধ্যমত এই বাৰ্তা দিছে এইসমূহ কথা উল্লেখ কৰিছে সিদ্ধাৰ্থ শৰ্মাই মই এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াৰ সৈতে নীতিমণি শইকীয়া এখন পত্ৰযোগে অৱশেষত নিজৰ সাফাই গাবলৈ লৈছে সিদ্ধাৰ্থ শৰ্মাই এই পত্ৰখনত যিসমূহ কথা সিদ্ধাৰ্থ শৰ্মাই উল্লেখ কৰিছে এই কথাসমূহৰ ওপৰত আপুনি কি ক'ব প্ৰকৃততে সিদ্ধাৰ্থ শৰ্মাই কি বুজাব খুজিছে অঞ্জু চাওক প্ৰথম কথা হ'ল যে তেওঁ কিছু সময়ৰ পূৰ্বে যিখন তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ এখন মুকুলি চিঠি নামেৰে তেওঁ বিবৃতি প্ৰেৰণ কৰিছে সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰি সামাজিক মাধ্যম যোগেদি মই ভাবোঁ যে সিদ্ধাৰ্থ শৰ্মাই পলমকৈ হ'লেও গাঁতৰ পৰা ওলাবলৈ অকণমান তেওঁ ক'ৰবাত হয়তো সাহস কৰিছে এইকেইদিন যোৱা 19 তাৰিখে ঘটনা ঘটিছে আৰু আজি 8 দিন হ'ল আমি ধাৰাবাহিকভাৱে কৈ আছিলোঁ যে সিদ্ধাৰ্থ শৰ্মা ক'ত পলাব আপুনি ক'ত সাৰিব আপুনি মুখ খুলিবই লাগিব এটা বিবৃতি দিবলৈ আপোনাৰ কিয় সাহস হোৱা নাই মুখেৰে আপুনি এটা স্পষ্টীকৰণ দিবলৈ কিয় পৰা নাই ধাৰাবাহিকভাৱে আমি লাগি আছিলোঁ মই নিজে ব্যক্তিগতভাৱে যোৱা 22 তাৰিখে তেওঁক এই সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ কালিৰ দিনটোত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ বা শ্যামকানু মহন্তই কালি দিনটোত মুখ খুলিলে আৰু অৱশেষত আজি তেওঁ মুখ খোলা নাই কিন্তু এটা তেওঁ বিবৃতি দিছে এই বিবৃতিটোৰ যোগেদি তেওঁ এইটোৱে ক'ব বিচাৰিছে যে অসমত শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এটো দেখি তেওঁ শংকিত আতংকিত আৰু তেওঁ সাফাই গাব বিচাৰিছে যে তেওঁ ভুল বুজা হৈছে তেওঁ গাত দুখ নাই তেওঁ নিৰ্দোষী এক প্ৰকাৰ তেওঁ সেইটো প্ৰমাণ কৰিব বিচাৰিছে কিন্তু অঞ্জু মই এটা কথা কওঁ যে এই যি বিবৃতিটো তেওঁ প্ৰেৰণ কৰিছে এটো তেওঁ নিজে লিখা বিবৃতি নহয় প্ৰথম কথা দ্বিতীয় কথা যে এটো অসমৰ পৰা কোনোবাই তেওঁক লিখি দিছে তেওঁ দিল্লীত আছে এটো খাটাং কিন্তু তেওঁ অসমৰ পৰা যে কোনোবাই লিখি দিছে এটো খাটাং ইয়াত কেইটামান কথা আছে আমি যদি খুব সূক্ষ্মভাৱে মন কৰোঁ তেনেহলে মই দৰ্শকসকলকো ক'ব বিচাৰোঁ যে কি কাৰণে মই এই কথাটো ক'ব বিচাৰিছোঁ যে এই চিঠিখন অসমৰ পৰা লিখা হৈছে দুটা কথা হ'ব পাৰে তেতিয়া তেওঁ দিল্লীত আছে বুলি আমি ধৰি লৈছিলোঁ শেখৰৰ লগত আহিছিল আৰু তেওঁ শেখৰ গুচি আহিছিল তেওঁ দিল্লীতে থাকি গৈছিল এতিয়াও আমি দিল্লীতে আছে বুলি ভাবিছোঁ 2 নম্বৰ হয় তেওঁ দিল্লীৰ পৰা শিলং তিলং হৈ পেলাই কেলকাতা হৈ তেওঁ মনে মনে আহি গুৱাহাটীত সোমাই থাকিবও পাৰে আমি নাজানো এই বিবৃতিটোত এই দুটা দিশ আছে এটা তেওঁ নিজে লিখা নহয় 1 2 হয় তেওঁ গুৱাহাটীত আছে তেওঁ মিছামাটি আছে দিল্লীত থকা বুলি তেওঁ এতিয়া আভুৱা ভাৰি আছে আৰু যদি তেওঁ কেনেবাকৈ গুৱাহাটীলৈ আহিছে তেওঁ কেনেকৈ আহিলে তেওঁ গুৱাহাটী এয়াৰপৰ্টেদি তেওঁ অহা নাই এটো খাটাং তেওঁ আহিব লাগিব শিলঙৰ পৰা গাড়ী লৈ আহিব লাগিব নহয় তেওঁ ৰেলত আহিব লাগিব
নহয় তেওঁ অলপ ওচৰৰ কোনোবা আমাৰ ইটানগৰ চিটানগৰ এনেকুৱা জেগালৈ আহি তেওঁ গাড়ীৰে আহিব লাগিব মই কিয় কৈছোঁ যে তেওঁ ইয়াত এইটো কোনোবাই লিখি দিছে আৰু নতুবা তেওঁ অসমতে আছে মই কিয় কৈছোঁ মই দৰ্শকসকলক ক'ব বিচাৰোঁ ইয়াত তেওঁ এটা কথা লিখিছে যে নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে মই একো নকওঁ বা লগে লগে ঘূৰি আহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ সেইবাবেই মই এই চিঠিখন লিখিছোঁ মই সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম শব্দটো ব্যৱহাৰ কৰিছে আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম তেওঁ যদি দিল্লীত আছে তেওঁ তেতিয়াহ'লে ক'ব লাগিব যে মই গুৱাহাটীলৈ যাম তেওঁ দিল্লীৰ পৰা গুৱাহাটীলৈ তেওঁ আহিম বুলি ক'ব নোৱাৰে প্ৰথম কথা হ'ল এই যে আহিম আহিবলৈ আহিব এই শব্দকেইটা যে তেওঁ ইয়াত 4 বাৰ ব্যৱহাৰ কৰিছে গোটেই বিবৃতিটোত মই গোটেই বিবৃতিটো বহুতবাৰ পঢ়িছোঁ আৰু পঢ়ি মই এইটো কথা স্পষ্ট হৈছোঁ যে এইখন হয় তেওঁ গুৱাহাটীত থাকি কাৰোবাৰ আগত গাই গৈছে লিখিছে কোনোবাই নহয় তেওঁ গুৱাহাটীত নথকাকৈ ইয়াৰ পৰা কোনোবাই লিখি দিছে আৰু তেওঁ কপি পেষ্ট কৰিছে নিজৰ পেজত 2 নম্বৰ কথা আন এঠাইত আকৌ তেওঁ লিখিছে বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি ঘৃণা ভৰা বাৰ্তা আৰু গালিগালাজ পাবলৈ ধৰিলোঁ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল গুৱাহাটীলৈ তেওঁ যদি দিল্লীত আছে তেওঁ ক'ব লাগিছিল মোক গুৱাহাটীলৈ যাবলৈ বাধা দিছিল যাবলৈ আৰু আহিবলৈ মাজত বহুত পাৰ্থক্য আছে তেওঁ হয়তো সেই কথাটো বুজি পোৱা নাই যি লিখি দিছে তেওঁ হয়তো সেই কথাটো গম নাপালে কাৰণ তেওঁ গুৱাহাটীত থাকি লিখিছে যে গুৱাহাটীত থকা মানুহজনে দিল্লীৰ পৰাটো কি বুলি ক'ব আহিবলৈ শব্দটোৱে ব্যৱহাৰ কৰিব দিল্লীত থকা মানুহজনেহে যাবলৈ শব্দটো ব্যৱহাৰ কৰিব মই যদি কাইলৈ ডিব্ৰুগড়লৈ যাওঁ মই আজি গুৱাহাটীৰ পৰা মই ডিব্ৰুগড়লৈ যদি মই যাওঁ মই কি বুলি ক'ম মই ডিব্ৰুগড়লৈ আহিবলৈ বিচাৰিছোঁ বুলি ক'ম নেকি মই ডিব্ৰুগড়লৈ যাবলৈ বিচাৰিছোঁ বুলি ক'ম তেওঁ দিল্লীত থকা মানুহজনে তেওঁ গুৱাহাটীলৈ কি বুলি ক'ব লাগিব মই গুৱাহাটীলৈ যাবলৈ বিচাৰিছোঁ তেনে সৰু কথা কিন্তু ইয়াত ডাঙৰ কথা কাৰণ ইয়াত গুৱাহাটীত থাকি লিখিছে মই গুৱাহাটীলৈ আহিবলৈ এই যে শব্দটো কৈছে আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ বুলি কোৱা নাই তেওঁ অঞ্জু বাধ্য হৈছিলোঁ বুলি কৈছে হৈছিলোঁ অতীতকাল বাধ্য হৈছোঁ বুলি যদি ক'লেহেঁতেন তেওঁ তাৰমানে দিল্লীতে আছে ইয়াত তেওঁ স্পষ্ট কৰি লিখিছে যে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মোক দিল্লীতে থাকিবলৈ বাধ্য হৈছিলোঁ তাৰমানে তেওঁ গুৱাহাটীলৈ আহিলে মই গুৱাহাটীলৈ আহিবলৈ এই যে কৈছে তেওঁ মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু দিল্লীতে থাকিবলৈ বাধ্য হৈছিলোঁ দিল্লীত তেওঁ যদি আজি যদি দিল্লীত মই আছিলোঁ মই যদি আছোঁ মই কি বুলি ক'ম মই দিল্লীতে থাকিবলৈ বাধ্য হৈছোঁ এতিয়াও মই অসমলৈ যাব পৰা নাই মই গুৱাহাটীলৈ যাব পৰা নাই মই সেইটোহে ক'ম কিন্তু ইয়াত কৈছে যে মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ তাৰমানে তেওঁ মনে মনে আহিলে নেকি এইটো এটা প্ৰশ্ন আৰু যদি তেওঁ অহা নাই তেতিয়াহ'লে তেওঁ তাতে যদি আছে ইয়াৰ পৰা কোনোবাই লিখি দিছে একদম এইটো কথা খাটাং তাৰপিছত নিতুমণি শইকীয়া এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিম আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে মই থাকিবলৈ বাধ্য হৈছিলোঁ যদিহে আপুনি কোৱাৰ দৰে তেওঁ গুৱাহাটীতে আছে যদি বেলেগে লিখি দিছে সেইটো এটা বেলেগ কথা কিন্তু যদিহে তেওঁ গুৱাহাটীত আছে তেতিয়াহ'লে এইটো কিন্তু এটা এইখিনি মুহূৰ্তত আটাইতকৈ স্পৰ্শকাতৰ কথা ডেফিনেটলি অঞ্জু মই সেই কথাটো কিয় কৈছোঁ যে SIT গঠন হোৱাৰ পিছত কালিৰ দিনটোত সিদ্ধাৰ্থৰ ঘৰত জেৰা কৰিছে তালাচী চলাইছে ইয়াত তেওঁ সেই কথাটো উল্লেখ কৰিছে তালাচী চলোৱাৰ কথাটো উল্লেখ কৰিছে আজিও শ্যামকানু মহন্তৰ ঘৰত 30 জনীয়া এটা আৰক্ষীৰ দলে তালাচী চলাইছে কালিও চলাইছে কালি তলৰ মহলটোত চলাইছে আজি ওপৰ মহলটোত চলাইছে তলা ভাঙি পেলাই মোৰ প্ৰশ্নটো হ'ল যে শ্যামকানু মহন্ত ছিংগাপুৰত আছে এই সিদ্ধাৰ্থ বোলা এই মেনেজাৰজন দিল্লীত আছে বুলি আমি গম পাওঁ SIT আসলতে খালি ঘৰকেইটাত কি বিচাৰি ফুৰিছে কাগজ পত্ৰ টকা পইচা কিবা আন কিবা কিবি অসমৰ মানুহে শ্যামকানু মহন্তৰ সম্পত্তিৰ হিচাপ বিচৰা নাই
সিদ্ধাৰ্থৰ কিমান টকা পইচা আছে ক'ত কি সম্পত্তি আছে এইবিলাক বিচৰা নাই মানুহগিটাক বিচাৰিছে খালি ঘৰগিটাত তালাচি চলাই অভিযান চলাই কি SIT আসলতে তদন্ত কৰি আছে মই হেতু বুজা নাই মোৰ কাৰণে দুৰ্বুদ্ধ মানুহে বিচাৰিছে যে সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰক শ্যাম কানুক জানেতেনে ধৰি আনক তাৰ সিংগাপুৰৰ প্ৰশাসনৰ লগত কথা পাতি হলেও সিংগাপুৰৰ আৰক্ষীওটো তেওঁক তাত গ্ৰেপ্তাৰ কৰিব পাৰে ইয়াত যদি ইয়াৰ পৰা যদি ভাৰত চৰকাৰে তেওঁৰ লগত যোগাযোগ কৰে সিংগাপুৰ পুলিচৰ লগত এতিয়ালৈকেতো সেইখিনি কৰা হোৱা নাই এটো কি তদন্ত হৈ আছে আসলতে চাবলৈ গলে আৰু সিদ্ধাৰ্থ খচকে কিবা কাৰণত গুৱাহাটীত আহি পালেহি নেকি এই কথাখিনি ইয়াতটো তেওঁ কেবাবাৰো লিখিছে যে ইয়াত তেওঁ ঘেৰুৱাই মোৰ হৃদয়ত এনে শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহব কিন্তু তাতুতকৈ মুখ ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱাৰা এই যে তেওঁৰ লগত আহিব নোৱাৰা আকৌ লিখিছে তেওঁৰ লগত যাব নোৱাৰা শব্দটো তেওঁ দিল্লীত যদি আছে ব্যৱহাৰ কৰিব লাগিছিল আহিব নোৱাৰা অৰ্থাৎ ইয়াত প্ৰত্যেক ক্ষেত্ৰতে যদি আপুনি চাই মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ যোৱা কেইদিনমানত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে গুৱাহাটীলৈ ঘূৰি যাব পৰা নাই নে গুৱাহাটীলৈ মই ঘূৰি আহিব পৰা নাই ইয়াই কথাকিটাত মোৰ সন্দেহ হৈছে যে তেওঁ কিবা প্ৰকাৰে গুৱাহাটীলৈ আহিল নেকি হসকে তেওঁ গুৱাহাটীত আছে নেকি গুৱাহাটীতে থাকি এই কথাখিনি লিখিছে নেকি কাৰণ ইয়াত এই চিঠিখনে এটোৱে প্ৰমাণ কৰে মানুহজন গুৱাহাটীত আছে আৰু যদি তেওঁ নিজে লিখা নাই ইয়াৰ পৰা যিজনে লিখি দিছে এখিনি তেওঁ গ্ৰামেটিক্যাল মিস্টেক কৰিলে তেওঁ গ্ৰামাৰ ভুল কৰিলে জুৱা অহা এখিনি মাজত পাৰ্থক্য আছে এখিনি ইয়াত গণ্ডগোল হৈছে অলপ আৰু অঞ্জু মই আৰু এটা কথা কওঁ এই যে শেষত তেওঁ মুখ খুলি পেলাই আজি যে ইয়াত কেইটামান কথা কৈছে যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে তেওঁলোকে বোলে তেওঁক এতিয়া ফসাবলৈ কোনোবাই ষড়যন্ত্ৰ কৰা বুলি কৈছে সংবাদ মাধ্যমৰ গাত তেওঁ দুখ দিছে সামাজিক মাধ্যমৰ গাত দুখ দিছে যে কিছুমান উৰা বাতৰি বুলি কৈছে কি ইমান দিনে আমি এইবোৰ উৰা বাতৰিৰ ওপৰত ভিত্তি কৰি তেওঁ দুখী সাব্যস্ত কৰিছে নেকি এই কথাখিনিকে কবলৈ তেওঁ কিয় উলাই অহা নাই এই চিঠিখন তেওঁ আজি কিয় লিখিবলগীয়া নিতুমণি শইকীয়া উৰা বাতৰি এই কাৰণে নহয় যিকিটা ভিডিঅ' তেওঁলোকে কৰবাৰ পৰা ৰিলিজ কৰি আছে কোনো অজ্ঞাত লোকে সেই ভিডিঅ' কেইটাতে স্পষ্ট হৈ আছে তেওঁলোকৰ অসাৱধানতা বা তেওঁলোকে কেনেধৰণৰ অমনোযোগিতা বা কেনেধৰণে তেওঁলোকে কেয়াৰ লৈছিলে জুবিন গাৰ্গৰ সেই সকলো স্পষ্ট হৈছে সেই ভিডিঅ' কেইটাতে টুকুৰা টুকুৰ যিকিটা ভিডিঅ' সিৰিজৰ দৰে তেওঁলোকে এৰি আছে সেই ভিডিঅ' কেইটাতে স্পষ্ট হৈছে সেইটোকেতো মই কৈছো যে মানুহে তেওঁ উৰা বাতৰি বুলি কৈছে সংবাদ মাধ্যম সামাজিক মাধ্যমক দুখ দিছে আৰে মানুহে কি দেখা নাই নেকি জুবিন গাৰ্গে পানীত নামাৰ সময়ত তেওঁ কি কৰি আছিল দেখা নাছিল নেকি দ্বিতীয়বাৰ সাঁতুৰি থকাৰ সময়ত তেওঁ কি কৰি আছিল অসমৰ মানুহে দেখা নাই নেকি তেওঁ সেই মেনেজাৰৰ দায়িত্বটো তেওঁ সেই সময়ত কিদৰে পালন কৰিছিল অসমৰ মানুহে সেয়া জানিব বিচাৰিছে তুমি এতিয়া এখন চিঠি এখন লিখি পেলাই তুমি দায় সাৰিছা কিয় তুমি যদি এইখিনি কথাত তেওঁ যে কৈছে তেওঁ তেনেহ'লে আৰক্ষীক সহযোগ কৰি পেলাই তেওঁ কিয় আত্মসমৰ্পণ কৰা নাই এতিয়ালৈকে তেওঁ দিল্লীতে হওক তেওঁ অসমতে হওক তেওঁক এতিয়া CID তেওঁক নোটিছ দিছে 10 দিনৰ ভিতৰত হাজিৰ হ'বলৈ দিছে মই নাজানো যে সঁচাকৈ তেওঁক 10 দিনৰ ভিতৰত তেওঁ ইয়াত হাজিৰ হ'বনে নহয় অঞ্জু ইয়াত কেইবাটাও কথা আছে এই মানুহ কেইজন শ্যাম কানু মহন্ত আৰু এই সিদ্ধাৰ্থ শৰ্মাক লৈ এতিয়া এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে না তেওঁলোকক এয়াৰপৰ্ট দি আনিব পাৰিব না গাড়ী দি আনিব পাৰিব না কিবা নিৰাপত্তা দিব পাৰিব কাৰণ মানুহৰ যিটো ক্ষোভ মানুহৰ যিটো এতিয়া উষ্মা এই পৰ্যায়ত আছে যে তেওঁলোকে স্বাভাৱিকতে ভয় খোৱাটো স্বাভাৱিক আৰক্ষী প্ৰশাসন যিমানে কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক লৈ নানক কিয় আৰক্ষী প্ৰশাসনে সহজে বাচিব নোৱাৰিব এনেকুৱা এটা পৰিৱেশ হৈ আছে গতিকে তেখেতসকল ভয় খোৱাটো স্বাভাৱিক 2 নম্বৰ এই গোচৰ তৰাৰ পিছত আদালতলৈ নিয়াৰ পিছত তেওঁলোকক যদি জেললৈ পঠিয়ায় তেওঁলোক ক'ৰ জেলত থাকিব অসমৰ জেলতটো তেওঁলোকক ৰাখিবলৈ অলপ ৰিস্ক আছে আজিৰ দিনত আৰক্ষীয়ে কওক জেলত থকা কয়দীৰ কথাই কওক যিটো পৰিৱেশৰ সূচনা হৈ আছে কাইলে পৰহিলেতো কয়দীওটো অঘটন নঘটাব বুলি কোনে ক'ব পাৰে গতিকে ৰিস্ক আছে মই বুজি পাওঁ গতিকে অলপ হয়তো সময় লাগিছে কিন্তু তেওঁলোকে এই কিস্তিকৈ তেওঁলোকে যে এতিয়া মাটিৰ তলৰ পৰা ওলাইছে এইটো প্ৰক্ৰিয়া বন্ধ কৰক যিমানে দীঘলীয়া হ'ব মানুহৰ খং আৰু ক্ষোভ কিমানেই বৃদ্ধি পাব যদি তেওঁলোকে ভাবিছে দীঘলীয়া হৈ গ'লে হ্ৰাস হ'ব অসমীয়া মানুহ আৱেগিক আৰু সেই আৱেগৰ জবনিকা পৰিব ধানখেৰৰ জুই দৰে ভমুককৈ জ্বলে আৰু ভমুককৈ নুমাব তাৰ পিছত ঠাণ্ডা হ'ব এই এতিয়া পূজা আহি আছে পূজাৰ পিছত পৰিৱেশটো আৰু অলপ বেলেগ হ'ব তাৰ পিছত আমি খালি যাম যদি তেনেকৈ ভাবিছে এই সিদ্ধাৰ্থ শৰ্মাহঁতে তেনেহ'লে ভুল কৰিছে এইবাৰৰ পৰিৱেশটো বেলেগ এইবাৰৰ অসমীয়া মানুহৰ আৱেগ বেলেগ এইবাৰৰ ক্ষোভৰ জুইটো বেলেগ অসমীয়া মানুহে কাক ঘেৰুৱাইছে সেটো মৰ্মে উপলব্ধি কৰি আছে গতিকে সিদ্ধাৰ্থ শৰ্মাহঁতে এইখন দীঘলীয়া নকৰি
মই ভাবোঁ তেওঁলোকে আৰক্ষীৰ তদন্তত সহযোগ কৰক আৰু সঁচাকৈ যদি তেওঁলোক নিৰ্দোষী ওলাই আহি তেওঁলোকে সেয়া প্ৰমাণ কৰক এই দীঘলীয়া কৰিলে নাটকৰ জৱনিকাটো বৰ ভাল নহ'বগৈ এইটো কিন্তু খাটাং আৰু আমি কৈ আছিলোঁ ক'ত খাৰিব সিদ্ধাৰ্থ শৰ্মা পলাই পেলাই আহিব লাগিবই মুখ খুলিব লাগিবই আমি কৈ আছিলোঁ আৰু অৱশেষত আজি তেওঁ এই এখন পত্ৰ দি পেলাই নিজৰ স্থিতি স্পষ্ট কৰিছে য'ত তেওঁ নিজকে নিৰ্দোষী সজাবলৈ চাইছে শ্যামকানু মহন্তই কালি বহুদিন একেবাৰে দীঘলীয়া এটা গেপৰ মাজত থাকি পেলাই মুখ খুলি পেলাই নিজকে নিৰ্দোষী সজাব বিচাৰিছে মই ভাবোঁ তেওঁলোকে এইটোৱেই ভুল কৰিছে নিজৰ ভুলটো স্বীকাৰ কৰা উচিত আছিল শ্যামকানু মহন্তই স্বীকাৰ কৰা উচিত আছিল সিদ্ধাৰ্থ শৰ্মাও আজি এই বিবৃতিটোত তেওঁ স্বীকাৰ কৰা উচিত আছিল যে হয় মোৰ অলপ ভুল হ'ল মই মেনেজাৰৰ দায়িত্ব পালন কৰিব নোৱাৰিলোঁ অসমৰ ৰাইজে মোক পাৰিলে ক্ষমা কৰক তেওঁ এইটোহে ক'ব লাগিছিলে তাকে নকৰি তেওঁ আনলৈ দুখ ঠেলিছে আৰু বেবেৰিবাং কথা এসোপা ইয়াত লিখিছে যিসোপা কথা অসমৰ মানুহে কেতিয়াও সহ্য নকৰে হজম নকৰে মই তেনেকৈ ভাবোঁ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ নিতুমণি শইকীয়া আৰু সকলো মানুহে এটাই আশা কৰি আছিল যে যিকেইজন ব্যক্তি জুবিন গাৰ্গৰ লগত গৈছিল যিকেইজনে দায়িত্ব লৈ জুবিন গাৰ্গক লৈ গৈছিল যিকেইজনৰ দায়িত্বত থকা অৱস্থাত জুবিন গাৰ্গৰ লগত ইমান ডাঙৰ এটা অঘটন সংঘটিত হ'ল সেইকেইজন ব্যক্তিয়ে যেতিয়া সোনকালে সন্মুখলৈ আহক আৰু তেওঁলোকে তদন্তত সহযোগ কৰক আৰু যেনেধৰণে তদন্ত প্ৰক্ৰিয়া চলে সেই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে সেই ন্যায়িক ব্যৱস্থাটোলৈ যাওক কিন্তু ইয়াৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে যে এজনকৈ তেওঁলোকে সন্মুখলৈ আহিছে এখন নাটক তেওঁলোকে ৰচনা কৰিছে স্ক্ৰিপ্ট তেওঁলোকে এখন তৈয়াৰ কৰিছে আৰু সেই স্ক্ৰিপ্ট মতে তেওঁলোকে নিজৰ ভাষ্য তেওঁলোকে প্ৰদান কৰিছে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকৰ কোনো অনুশোচনা নাই সেই প্ৰতিক্ৰিয়াত তেওঁলোকৰ কোনো ধৰণৰ নিজৰ মনত যে তেওঁলোকে যে এটা ভুল কৰিছে সেই ভুলটোৰ কোনো স্বীকাৰোক্তি নাই বৰঞ্চ নিজকে নিৰ্দোষী সজাবলৈ তেওঁলোকে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু আজি এইখন ৰাজহুৱা কৰিছে পত্ৰ সিদ্ধাৰ্থ শৰ্মাই যিগৰাকী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দীৰ্ঘদিন ধৰি আছিল যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক নিৰাপত্তা দিছিল যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই বহুতো জুবিন গাৰ্গৰ অনুৰাগীক জুবিন গাৰ্গৰ ওচৰলৈ যাবলৈ দিয়া নাছিল অসমত সেইজন সিদ্ধাৰ্থ শৰ্মা থকা অৱস্থাত জুবিন গাৰ্গৰ সৈতে যিগৰাকী জুবিন গাৰ্গ দীৰ্ঘদিন ধৰি অসুস্থ হৈছিল জুই আৰু পানীৰ পৰা তেওঁক আঁতৰত থাকিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছিল সেইগৰাকী জুবিন গাৰ্গক তেওঁ সেই স্থানত পানীত এৰি দিলে আৰু অকাল মৃত্যু খাবতি ল'লে আমাৰ সকলোৰে মৰমৰ শিল্পীগৰাকী আৰু তাৰ পাছত এতিয়া সকলোৰে ক্ষোভ আছে আৰু সেই ক্ষোভৰ বাবে তেওঁলোকে এতিয়া ভয় খাইছে আৰু ভয় খাই এনেধৰণে তেওঁলোকে দেখিবলৈ পোৱা গৈছে এজনকৈ তেওঁলোকে এখন নাটক এটাৰ পাছত আন এখন নাটক তেওঁলোকে ৰচনা কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ এই নাটকত কোনো ভুল নাযায় তেওঁলোকৰ দুখ আছে সেই কথা কেৱল সংবাদ মাধ্যমে নহয় তেওঁলোকে সংবাদ মাধ্যমে অপপ্ৰচাৰ কৰিছে বুলি ক'লে নহ'ব এই কথা অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি কৈছে যে তেওঁলোকৰ ভুল আছে বাবেই আজি আমি এটা সম্পদ হেৰুৱালোঁ অসমে এটা সম্পদ হেৰুৱালে